আপুনি মুখ্যমন্ত্ৰী প্ৰবক্তা নেকি আপুনি? হা, মুখ্যমন্ত্ৰী প্ৰবক্তা নহয় যদি মুখ্যমন্ত্ৰী কথাটো কিয় কৈ আছে? মুখ্যমন্ত্ৰী নিজৰ দলৰ কথা কয়। বিয়া কেতিয়া পাতিব? এইটো এটা মানুহৰ কমন চেন্স থাকিব লাগে। কমন চেন্সৰ কথা, আপোনাৰো কমন চেন্সৰ কথাটো সুধিব নালাগে। এইটো এটা ব্যক্তিগত বিষয়, ব্যক্তিগতভাৱে হ'ব। মই মানুহজনহে ৰাজহুৱা, বিষয়টো ব্যক্তিগত। নাই, মিত্ৰতা হ'ব সেই সম্পৰ্কত ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত হৈছে। বাকী যিবোৰ আসন বুজাবুজিৰ যিটো কথা, সেইটো সম্পৰ্কত আলোচনা চলি আছে। আৰু আমি আলোচনাৰ আধাৰ হিচাপে যিটো নিৰ্বাচনত জিকাৰ সম্ভাৱনা, সেইটো আটাইতকৈ বেছি গুৰুত্ব দিছোঁ। কাৰণ উইনিবিলিটি ফেক্টৰটোক বাদ দি মই ভাবোঁ যে মিত্ৰতাৰ কথাটো বেছি গুৰুত্ব নাপাব। কাৰণ জিকিব লাগিব, জিকি চৰকাৰ কৰিব লাগিব। চৰকাৰ কৰিবৰ কাৰণে 64খন আসন লাগিব। গতিকে এই জিকাৰ সম্ভাৱনা যিটো মূল বিষয়, এইটো আচলতে পৰ্যালোচনা আৰু ব্যাপক চৰ্চা হোৱাৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আছে। কাৰণ প্ৰাৰ্থীগৰাকীৰ সক্ষমতা, তেওঁৰ গুণগত মান বা কাৰ্যক্ষমতা, তাৰ লগে লগে সাংগঠনিক ভেটি, প্ৰতিটো ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি বা কোনোবা এটা সমষ্টিত এটা দলৰ ৰাজনৈতিক সাংগঠনিক ভেটি দুৰ্বল হ'লেও তাত প্ৰাৰ্থীগৰাকীৰ শক্তিটো বেছি হ'ব পাৰে। দুয়োটা কথাৰ আচলতে লৈহে আমি এটা বেলেঞ্চ কৰি ভাৰসাম্যতা ৰাখি গোটেই সিদ্ধান্তটো ল'ব লাগিব। সেইকাৰণে চৰ্চা চলি আছে। আৰু যিটো মানুহৰ মাজত নেৰেটিভ দিব খুজিছে বিজেপিয়ে যে দেৰি হৈছে, তেওঁলোকে কৈছে। তেওঁলোকৰ বিজেপি আৰু এজেপিৰ মাজতোতো আজিলৈকে চূড়ান্ত হৈছে নেকি? কথা বতৰা চলি আছে চবৰে, সকলোৰে চলিব। কাৰণ 60ৰ পৰা 90 দিন আছে। এইকেইটা দিনত আমি আনুষ্ঠানিকভাৱে বহিলোঁ, তাৰ পাছত অনানুষ্ঠানিকভাৱেও আলোচনা কৰি আছোঁ। গতিকে আমি জনগাঁথনি, সাংগঠনিক ভেটি আৰু প্ৰাৰ্থীগৰাকীৰ যোগ্যতা, সক্ষমতা, এই সকলোকেইটা দিশ আমি আলোচনা কৰি, পৰ্যালোচনা কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'বলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। মূল কথাটো হ'ল প্ৰতিটো দলৰে সকলোৰে নিজৰ এটা আকাংক্ষা থাকিব যে আমি সন্মানজনকভাৱে যাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। গতিকে এই বিষয়টো নিশ্চয়কৈ তাত ঠাই পাইছে। তাৰ লগে লগে কিছু ত্যাগ আৰু এৰাধৰাৰ মনোভাৱো থাকিব লাগিব। কাৰণ মূল লক্ষ্যটো যিহেতু বিজেপিক পৰাভূত কৰা, মূল লক্ষ্যটো যিহেতু বিজেপিক হৰুৱাবৰ কাৰণে এটা শক্তিশালী ৰণকৌশল গঢ়ি তোলা, তাৰ কাৰণে মই ভাবোঁ যে আধাৰটো হৈ গ'ল একতা। যিটো শক্তিশালীভাৱে একতাৰ যিটো পৰিৱেশ, সেইটো গঢ় লৈ উঠিব লাগিব। দ্বিতীয়তে, যিবোৰ তেওঁলোকে বিগত সময়ছোৱাত যিবোৰ প্ৰতিশ্ৰুতি পালন নকৰিলে, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, যিবোৰ তেওঁলোকে সমাজত বেয়া যিবোৰ কাম কৰিলে বা যিবোৰ আমাৰ সমাজৰ ভৱিষ্যতৰ কাৰণে বেয়া, এইবোৰক লৈ মানুহৰ মাজলৈ যাব লাগিব। তৃতীয়তে, আমি কেনেকুৱা ধৰণৰ নতুন পৰিকল্পনা আছে, আমাৰ নতুন মডেল, তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি, হিতাধিকাৰী আৰু উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি মানুহৰ মাজত বিলাই দিয়াৰ বিপৰীতে আমি কৰিব লগা আমাৰ কেনেকুৱা ধৰণৰ নতুন মডেল হ'ব, সেইটোৰ ওপৰতে মই ভাবোঁ যে নিৰ্বাচনৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰিব। সেইকাৰণে এই কথা বতৰাবোৰৰ ওপৰত যথেষ্ট আমি চিন্তা চৰ্চা কৰিছোঁ, আলোচনা কৰিছোঁ। 2 তাৰিখে অনানুষ্ঠানিকভাৱে আৰু কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী নোকোৱাকৈ আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ সাক্ষাৎ হৈছে। তেতিয়াও মই কৈছোঁ, যদিও সেইটো নতুন বছৰ বুলি অৰাজনৈতিক সাক্ষাৎ, অনানুষ্ঠানিক সাক্ষাৎ, তথাপিও মই যিটো ভৱিষ্যতৰ দিনসমূহক লৈ ক'ব লগা যিটো মোৰ চিন্তা, জাতীয় সংকট বা অসমৰ ৰাজ্যখনত চলি থকা যিবোৰ সংকটৰ পৰিস্থিতিত আমি কি ধৰণে আগবাঢ়িব লাগিব, মই মোৰ ফালৰ পৰা মোৰ দৃষ্টিভংগী তেওঁৰ আগত ব্যক্ত কৰিছোঁ। তেওঁ যোগাত্মকভাৱে গোটেই বিষয়বোৰ তেওঁ নিজে আলোচনা কৰিছে বা গ্ৰহণ কৰিছে। গতিকে পৰৱৰ্তী দিনসমূহত মই ভাবোঁ যে খুব সোনকালেই মানুহৰ মাজলৈ আমাৰ যিটো মিত্ৰতাৰ আসন কেন্দ্ৰিক যিটো চূড়ান্ত ৰূপৰেখা, এইটো খুব সোনকালে মানুহৰ মাজলৈ আহিব। চূড়ান্ত হোৱা নাই বুলি আপুনি নিজে কৈছে, যদিও গৌৰৱ গগৈয়ে ইতিমধ্যে 100খন চিটত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে। বাকী নাই, সেইটো বহুতে কৈ আছে, কোনোবাই প্ৰাৰ্থী ঘোষণা কৰি আছে। কিন্তু মূল কথাটো হ'ল আলোচনাৰ মাজতহে সকলো সিদ্ধান্ত হ'ব। মানে অন কেমেৰাটো ষ্ট্ৰেটেজিকেল কথা কেতিয়াও আলোচনা নহয়, আৰু আগতেও দেখা নাই। আলোচনাত বহিব লাগিব, মানে দুই পক্ষৰ কথা বা সকলো পক্ষৰ কথা। এইটো ওৱান ছাইডেড কথা নহয়। মানে যেনেকে ৰাসায়ন বিজ্ঞানত যেনেকে উভয়মুখী বিক্ৰিয়া, ৰিভাৰ্চেবল ৰিয়েকশ্যন দুই পক্ষৰ পৰা হ'ব। গৌৰৱৰ কথাটো আপুনি একপক্ষীয় বুলি কৈছে নেকি? নহয়, কোনোবাই ময়ো ক'ব পাৰোঁ ইমানখন আসন, কিন্তু সেইটো ফ্ৰুটফুল হ'ব জানো? আলোচনা কৰিব লাগিব, বহিব লাগিব, তাৰপিছতহে চূড়ান্ত হ'ব। 100খন চিটৰ কথাটো মানে ফ্ৰুটফুল নহয় তাৰমানে। বহিব লাগিব, নবহাকৈ কেনেকে কোনে কি ক'ব পাৰিব? বহা নাই এতিয়া।
আমি চিট যেতিয়া সম্পূৰ্ণ হ'ব, হোৱাৰ পিছত আমি ঘোষণা কৰিব পাৰিম। তেখেতে ক'ব পাৰে, বেলেগ দলেও কৈ আছে, আমি আমাৰ ফালৰ পৰা আমি কোৱা নাই এইটো কাৰণে, কাৰণ বহিলেহে গোটেই কথাটো চূড়ান্ত হ'ব। অখিল গগৈ ইতিমধ্যে প্ৰাৰ্থী ঘোষণাই কৰিলে। সেইকাৰণে কৈছো বেলেগ বেলেগ ধৰণে চবে কৰি আছে, কিন্তু মূল কথাটো যেতিয়া বহিম কথা পাতিম তাৰপিছত চূড়ান্ত হ'ব। এইটো হৈ গ'ল, মই ভাবো যে প্ৰায়োগিক দিশত সেইটোৱে শুদ্ধ আৰু সত্য ৰাস্তা। অসম জাতীয় পৰিষদে কেইখন আসন বিচাৰিব, সেইটো কথা আমি পাতিম। এতিয়ালৈ চূড়ান্ত কৰা নাই। এইটো কথা ভিতৰুৱাকে আমি পাতিছো, এইটো কোৱা কথা নহয়, আপোনালোকৰ আগত কোৱা কথা নহয়, অন কেমেৰা কোৱা কথা নহয়, এইটো ভিতৰুৱাকে পাতিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোকে অতিৰিক্ত 26খন চিট মুখ্যমন্ত্ৰীয়ে নিজৰ দলটোৰ কথা ভাবক না, বেলেগৰ কথা কি ভাবি আছে? আকৌ 26টা চিটত সন্তুষ্ট হয়। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা ভাবক। মুখ্যমন্ত্ৰী প্ৰবক্তাৰ নিচিনা আপোনালোকে নক'ব। আপুনি মুখ্যমন্ত্ৰী প্ৰবক্তা নেকি আপুনি? হা, মুখ্যমন্ত্ৰী প্ৰবক্তা নহয় যদি মুখ্যমন্ত্ৰী কথাটো কিয় কৈ আছে? মুখ্যমন্ত্ৰী নিজৰ দলৰ কথা কওক। নাই, সেইটো সমীক্ষাটো এইটো বিজেপিয়ে বনোৱা নিজে সমীক্ষা, এটা নেৰেটিভ সৃষ্টি কৰিব খুজিছে। এইটো নিৰপেক্ষ হয় নে নহয় এইটো চাব লাগিব। এইটো পক্ষ লৈছে নে চৰকাৰী সূত্ৰৰ যোগেদি হৈছে, এইটোহে মূল কথা। বিহাৰৰ সমীক্ষা কি আহিছিলে, উল্টা আহিলে নাই? গতিকে এনেকুৱা সমীক্ষা আহিছে, প্ৰিপল তেওঁলোকৰ সমীক্ষা আহে, তাৰপিছত তেওঁলোকৰ অপিনিয়ন পোল আহে, এক্সিট পোল আহে, কিন্তু সৰহভাগতে দেখো যে না, শুদ্ধ নহয়। কমন মানুহে সিদ্ধান্ত ল'ব, ভোটাৰে সিদ্ধান্ত ল'ব কাক জিকাব। লাষ্টত এটা কথা সকলোৱে জানিব বিচাৰিছে, লুৰিণজ্যোতি গগৈয়ে বিয়া কেতিয়া পাতিব? আপোনাৰ কথা ইতিমধ্যে যথেষ্ট চৰ্চাও হৈছিল, এই বছৰতে বিয়া পাতিব? নাই, সেইবোৰ ব্যক্তিগত জীৱনৰ কথা আপুনিও সোধাটো উচিত নহয়। ব্যক্তিগত জীৱনৰ বিষয়বোৰ ব্যক্তিগতভাৱে ৰাখিব লাগে, আৰু ৰাজহুৱা যিসকলে কৰিছে, আপুনি এজন ৰাজহুৱা মানুহটো, সেইকাৰণে নাই, এইটো ব্যক্তিগত বিষয়। ৰাজহুৱা ব্যক্তি হ'লে বিষয়টো ব্যক্তিগত। বিয়া নেপাতে এই বছৰ। এইটো এটা মানুহৰ কমন চেঞ্চ থাকিব লাগে। কমন চেঞ্চৰ কথা, আপোনাৰো কমন চেঞ্চৰ কথাটো সুধিব নালাগে। সেইটো এটা ব্যক্তিগত বিষয়, ব্যক্তিগতভাৱে হ'ব। মই মানুহজনহে ৰাজহুৱা, বিষয়টো ব্যক্তিগত।